নমস্কাৰ, মোৰ নাম শ্ৰী অনুপম ডেকা। মই মুক্তাপুৰ হাইস্কুলৰ ছাত্ৰ সংসদৰ পৰা সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। মোৰ চিহ্ন হৈছে বেটবল। আপোনালোকে ভোটটো দি জয়যুক্ত কৰে যেনে। নমস্কাৰ, মোৰ নাম শ্ৰী কিশোৰ গোস্বামী। মই বৰ্তমান নৱজি ছাত্ৰ। মুক্তাপুৰ হাইস্কুলৰ ছাত্ৰ সংঘৰ সাধাৰণ সম্পাদকত মই ঘড়ীৰ ছবিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে আপোনালোকে বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে। ধন্যবাদ। নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, ৰাস্তা বনাম দলং বনাম আমিও বোলো হয়। বান অহাৰ আগত কিয় মথাউৰি নেবান্ধে? অ মন্ত্ৰী বিচাৰি দে, তিনিজনী মোৰ ছাগলী বিচাৰি দে। নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিশমান ডেকা। মই মুক্তাপুৰ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। সাধাৰণ সম্পাদকৰ পদত মই প্ৰতিনিধিত্ব কৰিব লৈছোঁ। মোৰ ছবি হ'ল কিতাপৰ। আপোনালোকৰ বহুমূলীয়া ভোটৰ জন্য মোক জয়যুক্ত কৰক। মই জয় হ'লে আমাৰ স্কুলখন আৰু আমাৰ বাগিচাখন চাফ চিকুণ কৰি ৰাখিম আৰু প্ৰত্যেক ৰুমৰ আগতে এটা ডাষ্টবিন দিম। নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, ৰাস্তা বনাম দলং বনাম আমি। নমস্কাৰ, মোৰ নাম শ্ৰী তন্ময় ডেকা। মুক্তাপুৰ হাইস্কুলৰ সহকাৰী সাধাৰণ সম্পাদকৰ মই চাইকেলৰ পদত উঠিছোঁ। গতিকে আপোনাৰ বহুমূলীয়া ভোটটো দি যে মোক জয়যুক্ত কৰে। আমাৰ স্কুলৰ ফাৰ্ষ্ট পুলিং আছে। আজি ইলেকশ্যন কেনেকৈ চলি আছে কৈ দিয়ক। নমস্কাৰ, আজি আমাৰ মুক্তাপুৰ হাইস্কুলত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ছাত্ৰ একতা সংসদৰ ছাত্ৰ একতা সভাৰ। আৰু আজি অভিজ্ঞতা ভালেই হৈছে। স্কুলখনৰ গোটেই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে উদ্যোগী পৰিৱেশৰ এটা সৃষ্টি হৈছে। খুব আনন্দৰ পৰিৱেশ। আশা কৰিছোঁ আহি থকা সময়খিনি ভালদৰে যাম। ধন্যবাদ। ছেকেণ্ড পুলিং আছে, আপোনাৰ অনুভৱটো জনাব। হয়, নমস্কাৰ। মোৰ এই প্ৰথম অভিজ্ঞতা দি ভালে লাগিছে। এইটো কৰি যাতে সম্পূৰ্ণ সহযোগ আগবঢ়াব পাৰোঁ সেয়ে কামনা। আমাৰ স্কুলৰ থাৰ্ড পুলিং। নমস্কাৰ, মই থাৰ্ড পুলিঙৰ দায়িত্ব পালন কৰিছোঁ। আচলতে আমি মুক্তাপুৰ স্কুলৰ তৰফৰ পৰা ল'ৰা ছোৱালীখনে যাতে ভৱিষ্যতে কলেজ লেভেলত যাতে ইলেকশ্যনৰ জৰিয়তে কিদৰে নিৰ্বাচন মানে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, কিদৰে সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচন কৰি জিকিব পাৰে, এইবিলাক অভিজ্ঞতা যাতে আমি স্কুলীয়া অৱস্থাৰ পৰাই দিব পাৰোঁ, সেই মানে উদ্দেশ্য আগত ৰাখি আমি একেবাৰে বিধানসভা ইলেকশ্যনৰ দৰে বা কলেজৰ ইলেকশ্যনৰ দৰে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত, আমাৰ টিচাৰসকলৰ সহযোগত বাকীখিনি কাম কাজ আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। এজেণ্ট কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ধৰ্মান ডেকা। কাৰ এজেণ্ট হৈ আছে? অনুপম ডেকা। কিহৰ ছবিত উঠিছে? বেটবল। কাৰ এজেণ্ট? কি ছবি? কাৰ এজেণ্ট হৈ আছে? কিহৰ ছবিত উঠিছে? চাইকেলৰ। ত্ৰিশমান ডেকা কিতাপৰ ছবি। কাৰ এজেণ্ট হৈ আছে? কিছামণি ডেকা। কিহৰ ছবিত? কাপ পিলে। কি গড়ালত কি ভঁৰালত আঙুলি মূৰত থাকে সদায়। কাম বনেৰি ভোট দিওঁ আমি অনেকৰ। প্ৰথম গৰাকী ভোটাৰক এটা উপহাৰ আগবঢ়াইছে। আগতে ভোট দি পাইছানে? কেনে লাগিছে? ভোট দি পাইছানে আগতে? আজি দিবা, কেনেকুৱা লাগিছে? ইলেকশ্যন চলি আছে এতিয়া, আমাৰ ইলেকশ্যন হ'ব, কেনে লাগিছে? ভোট দিবা? আগতে দি পাইছানে নাই? এইবাৰ প্ৰথম দিবা? আমাৰ মুক্তাপুৰ হাইস্কুলৰ পৰা। আজি আমাৰ ইলেকশ্যন হৈ আছে, ভোট দিবলৈ আহিছা? এতিয়া নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, ৰাস্তা বনাম দলং বনাম আমিও বোলো হয়। বান অহাৰ আগত কিয় মথাউৰি নেবান্ধে? অ মন্ত্ৰী বিচাৰি
আহিবা দি এইখন আকৌ মোৰ কাৰণে লৈ আহিবা এইটো কলম লৈ আহিবা যিকোনো এটা দিয়ে ৰাখিবা কলমটো দিয়া আহিব দিব এটা আহিব যাব লাগে নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয় ৰাস্তা বনাম দলং বনাম আমিও বোলো হয় বান অহাৰ আগত কিয় মথাউৰি নেবান্ধে অ মন্ত্ৰী বিচাৰি দে তিনিজনী মূৰ্ছা গ'ল কেনেকুৱা লাগিছে কিমান ভাল লাগিছে ৰাগিনী কেনে লাগিছে ভাল লাগিছে এই প্ৰথম দিছে নে ভোট কোন জয় হ'ব যেন লাগিছে কোনবা জয় হয় সেইটোৱে মানে কাক বা দিওঁ সেই কনফিডেঞ্চ লাগি আছে মানে মনটো তোমাৰ মতে কোন জয় হ'ব তুমি কাক ভোট দিবা মুক্তাপুৰ হাইস্কুলত ছাত্ৰ সংসদৰ 2025 বৰ্ষৰ সাধাৰণ নিৰ্বাচন চলি আছে এয়া প্ৰিজাইডিং অফিচাৰ ঠিকে ঠিকে চলি আছে নহয় একদম ঠিকে ধৰিল এয়া ফাৰ্ষ্ট পুলিং নিয়াৰিকে চলি আছে নহয় এয়া সেকেন্ড পুলিং সম্পূৰ্ণ ব্যস্ত এয়া থাৰ্ড পুলিং পুনৰ ব্যস্ত বেলট বক্স ইলেকশ্যন চলি আছে এয়া আমি হিচাপ কৰিবলৈ ওলাইছোঁ হয় আপুনি কৈ দিয়ক আমাৰ অফিচাৰ আছে কাউণ্টিং অফিচাৰ কৈ দিয়ক আজি মুক্তাপুৰ হাইস্কুলৰ সাধাৰণ নিৰ্বাচন আৰম্ভ হৈ গ'ল ইতিমধ্যে সমাপ্ত হ'ল আমি এতিয়া ভোট গণনা কৰিবলৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ যাতে সুকলমে এই প্ৰক্ৰিয়াটো পাৰ হয় ঠিক আছে